ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ উপন্যাস মৰমৰ দেউতাৰ আধাৰত আমাৰ পৰৱৰ্তী নিবেদন হিচাপে আমি মৰমৰ দেউতা চিনেমাখন আমি অসমৰ দৰ্শকলৈ আগবঢ়াব ওলাইছোঁ। অহা 15 মে'ত চিনেমাখন অসমৰ সমূহ চিত্ৰগৃহত মুক্তি লাভ কৰিব। এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ অভিজ্ঞতা, কাৰণ এগৰাকী স্বনামধন্য সাহিত্যিকৰ এখন জনপ্ৰিয় উপন্যাসক আমি চলচ্চিত্ৰৰ ৰূপ দিয়াটো প্ৰকৃততে এটা ধৃষ্টতা হয়, কিন্তু আমি চেষ্টা এটা কৰিছোঁ যাতে আমি তেখেতৰ সাহিত্যৰাজিক আমি চিনেমাৰ মাধ্যমেৰে নতুন প্ৰজন্মৰ দৰ্শকৰ মাজলৈ আগবঢ়াই নিব পাৰোঁ। আৰু এই সুযোগতে মই সমূহ অসমবাসী দৰ্শকক আমি অনুৰোধ জনাইছোঁ যাতে অহা 15 মে'ত চিনেমাখন যেতিয়া মুক্তি লাভ কৰিব তেতিয়া আপোনালোকে সকলোৱে চিনেমাখন উপভোগ কৰি আমাক ভাল বেয়া দিশবোৰ দেখুৱাই দিব বুলি আমি আশাবাদী। চিনেমাখনত মূল চৰিত্ৰত অভিনয় কৰিছে বোধিসত্ত শৰ্মা। তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইবাখনো ৱেব ছিৰিজ আৰু হিন্দী চিনেমাত অভিনয় কৰিছে। তেখেত অসমৰে হয় আৰু তেখেতৰ এইখন প্ৰথম অসমীয়া চিনেমা, গতিকে তেওঁৰ কাৰণে এইখন এখন বিশেষ চিনেমা। গতিকে আমি আশা কৰিম অসমৰ চলচ্চিত্ৰ জগতে এগৰাকী উদীয়মান যুৱ প্ৰতিভা এই চিনেমাখনৰ মাধ্যমেৰে লাভ কৰিব। কি লোকেশ্যনত আমাৰ মৰমৰ দেউতাৰ মূল চিত্ৰগ্ৰহণস্থলী আছিল মঙলদৈ নগৰ, আৰু কিছু সংখ্যক দৃশ্যগ্ৰহণ আমি অৰুণাচল প্ৰদেশৰ চেৰগাঁৱত কৰিছোঁ। এই দুটা লোকেশ্যনতে আমি চিত্ৰগ্ৰহণ কৰিছোঁ। থেংক ইউ।